যে তিনিজনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাৰ থাকিব সেইসকল প্ৰেগনেন্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা সোনোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ডেচাৰ মই আজি সুধিলোঁ যে ডেচাৰ আমাৰ প্ৰায় 3-4জন ডেচাৰ আছে। ডেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যদি ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই। কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰে মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। যে তিনিজনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাৰ থাকিব সেইসকল প্ৰেগনেন্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা সোনোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ডেচাৰ মই আজি সুধিলোঁ যে ডেচাৰ আমাৰ প্ৰায় 3-4জন ডেচাৰ আছে। ডেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যদি ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই। কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰে মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। যে তিনিজনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ। কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব। গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাৰ থাকিব সেইসকল প্ৰেগনেন্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনো মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা সোনোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব। আৰু মই এইটো আহ্বান জনাইছোঁ, এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ। আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ডেচাৰ মই আজি সুধিলোঁ যে ডেচাৰ আমাৰ প্ৰায় 3-4জন ডেচাৰ আছে। ডেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যদি ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই। কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰে মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে।